চূড়ান্ত এনআৰচি 31 জুলাইৰ ভিতৰত প্ৰকাশ কৰি উলিয়াবৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু অসম গণ পৰিষদৰ পুনৰ মিত্ৰতা অগপৰ 3 গৰাকী পদত্যাগী মন্ত্ৰীৰ মন্ত্ৰীসভাত পুনৰ যোগদানৰ সিদ্ধান্ত। নতুন দিল্লীত অনুষ্ঠিত 5খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক 35 ৰানত হৰুৱাই অষ্ট্ৰেলিয়াৰ 3-2 ব্যৱধানত শৃংখলা দখল। নমস্কাৰ, এতিয়া বিতং বাতৰি। উচ্চতম ন্যায়ালয়ে কালি এই কথা পুনৰ দোহাৰে যে অসমত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ কৰাৰ চূড়ান্ত তাৰিখ 31 জুলাইৰ পাছত পুনৰ সময় বৃদ্ধি কৰা নহ'ব। ন্যায়ালয়ে আৰু কয় যে ৰাজ্যখনত লোকসভা নিৰ্বাচনৰ লগতে এনআৰচিৰ কাম-কাজ একেলগে সমান্তৰালভাৱে চলি থাকিব। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ RF নৰিমানেৰে গঠিত এখন বিচাৰপীঠে কয় যে 31 জুলাইৰ ভিতৰত চূড়ান্ত এনআৰচি প্ৰকাশ কৰি উলিওৱাৰ বাবে প্ৰয়োজন হোৱা কৰ্মচাৰী আৰু প্ৰযুক্তিৰ যোগান ধৰা হ'ব। ইফালে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত আদালতত জনোৱা হয় যে বৰ্তমান অসমত এনআৰচিৰ কাম-কাজত নিয়োজিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী অৰ্থাৎ CAPFৰ 167টা কোম্পানীৰ লোকসকলক কোনো কাৰণতে নিৰ্বাচনৰ কাম-কাজত জড়িত কৰা নহয়। অসম গণ পৰিষদৰ নেতাসকলে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ বাসভৱনত এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিছিল। কিন্তু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দুয়োটা দলে পুনৰ মিত্ৰতা কৰে। অগপৰ 3 গৰাকী পদত্যাগী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাত পুনৰ যোগদান কৰিবলৈ লোৱা সিদ্ধান্ত গ্ৰহণ কৰে। কংগ্ৰেছক পৰাজিত কৰি পুনৰ মোদী চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰাটোৱে দুয়োটা দলৰ লক্ষ্য। এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি দুয়োটা দলৰ ভালেসংখ্যক নেতা উপস্থিত আছিল। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি, BPF আৰু অসম গণ পৰিষদে একগোট হৈ প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ প্ৰাৰ্থীসকলৰ তালিকা শীঘ্ৰেই প্ৰকাশ কৰা হ'ব। বৈঠকৰ অন্তত মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বিজেপি আৰু অগপৰ সভাপতিয়ে দুয়ো দলৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাব। অসম গণ পৰিষদে অসমৰ জনসাধাৰণক প্ৰবঞ্চনা কৰি কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিছে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মাই মন্তব্য কৰিছে। কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত শৰ্মাই কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কেন্দ্ৰত বিজেপি চৰকাৰ পুনৰ গঠন হলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি দাবী কৰাৰ পাছতো অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা কৰিছে। এই প্ৰতাৰণাৰ বাবে তেওঁ অসমৰ জনসাধাৰণক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায়। আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কোনো ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসম চুক্তি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত কংগ্ৰেছৰ সৈতে সহমত পোষণ কৰা দলৰ সৈতেহে মিত্ৰতা সম্ভৱ। ইপিনে AIUDFৰ লগত কংগ্ৰেছৰ মিত্ৰতা অসম্ভৱ বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ভোটাৰ হিচাপে নিজৰ নাম পঞ্জীভুক্ত কৰিবলৈ আৰু তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰসমূহক জীৱনত উচ্চ স্থান দিবলৈ আহ্বান জনাইছে। ফৰ ৰিকুৱেষ্ট ফৰ ডেমক্ৰেচি শীৰ্ষক এটা ব্লগ যোগে প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে অনলাইন বা BLOৰ জৰিয়তে ভোটগ্ৰহণ কেন্দ্ৰ অথবা নিৰ্বাচনী পঞ্জীয়ন কাৰ্যালয়ত আবেদন জনাব পাৰিব। তেওঁ ভোটাৰ তালিকাসমূহ পুনৰ পৰীক্ষা কৰি নিজৰ নাম আছে নে নাই সেই কথা নিশ্চিত কৰিবলৈকো জনসাধাৰণক আহ্বান জনায়। ভোটাৰসকলে নিজৰ উপৰিও তেওঁলোকৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু সহকৰ্মীসকলকো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ প্ৰদান কৰা উচিত। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো 21 শতিকাত জন্ম লাভ কৰা লোকসকলে প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভোটদানৰ যোগেদি জনসাধাৰণে দেশৰ উন্নয়নৰ প্ৰতি বৰঙণি আগবঢ়োৱাৰ আগ্ৰহ প্ৰকাশ কৰে আৰু দেশৰ আশা আকাংক্ষাৰ লগত নিজকে জড়িত কৰিব পাৰে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 31 নম্বৰ চিডলি জনজাতিৰ সংৰক্ষিত বিধানসভা সমষ্টিত নিৰ্বাচন পৰিচালনাৰ বাবে চিৰাং জিলা প্ৰশাসনে পূৰ্ণ প্ৰস্তুতি চলাইছে। জিলাখনৰ মুঠ 269টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে ইতিমধ্যে নিয়োগ কৰা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি আছে। চিৰাং জিলা প্ৰশাসনে চিডলি সমষ্টিৰ বাবে এতিয়ালৈকে তৃতীয় পৰ্যায়ত 4টা স্থানত প্ৰশিক্ষণ সম্পন্ন কৰিছে।
গুৱাহাটীৰ শিশু সাৰথী আৰু ডিফু সুইপ সেল সংস্থাৰ সহযোগত কালি ডিফু আৱৰ্ত ভৱনত নিৰ্বাচন প্ৰক্ৰিয়াত শাৰীৰিক বাধাগ্ৰস্ত লোকৰ অন্তৰ্ভুক্তিকৰণ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয় জিলা নিৰ্বাচনী বিষয়া প্ৰিয়াংকু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত শাৰীৰিক বাধাগ্ৰস্ত ব্যক্তিৰ ভোটাধিকাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই গুৱাহাটীৰ শিশু সাৰথী সংস্থাৰ প্ৰতিনিধিদ্বয় ক্ৰমে স্বাস্থ্যতি বৰা আৰু নিহাৰিকা দাসে সভাত বিভিন্ন শিক্ষানুষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে গুৱাহাটী জিলা পুথিভঁৰালত আগন্তুক লোকসভা নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ দায়িত্বত থকা মাষ্টাৰ ট্ৰেইনাৰসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কালি অনুষ্ঠিত হয় অতিৰিক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে মাষ্টাৰ ট্ৰেইনাৰসকলক নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় তথা নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী অৱগত কৰাৰ লগতে ইভিএম আৰু ভিভিপেটৰ বিষয়ে ব্যাখ্যা কৰে কালিৰ প্ৰশিক্ষণত 84 গৰাকী মাষ্টাৰ ট্ৰেইনাৰে অংশগ্ৰহণ কৰে অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকো উপস্থিত আছিল যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে অনুষ্ঠিত এখন সংবাদমেলত জিলা উপায়ুক্ত ৰশ্নি অপৰাঞ্জী খৰতীয়ে কয় যে যোৰহাট লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টিত 1753টা ভোটগ্ৰহণ কেন্দ্ৰ আছে তেওঁ আৰু কয় যে এইবাৰৰ নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভিভিপেট ব্যৱহাৰ কৰা হ'ব আৰু জিলা প্ৰশাসনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে Number of D voters is 7 in the entire 10. উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে বিশ্ব অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ হলে ভাৰত জ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত হ'ব লাগিব আজি চেন্নাইত এখন বেচৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিয়ে কয় যে বিশ্বত বৰ্তমান সৃষ্টি হোৱা সুযোগসমূহ গ্ৰহণ কৰিবলৈ হলে ভাৰতে উদ্ভাৱন আৰু প্ৰযুক্তি ভিত্তিত উদ্যমিতাৰ সহায় ল'ব লাগিব তেওঁ কয় যে ভাৰতৰ বিশাল জনসংখ্যাৰ উপযুক্ত সদ্ব্যৱহাৰ হোৱা উচিত যুৱকসকলক প্ৰযুক্তিগতভাৱে সবল কৰাৰ যোগেদি ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিকাশ সাধনৰ বাবে ভাৰত মানৱ মূলধনক শক্তিলৈ ৰূপান্তৰিত কৰাৰ আৱশ্যকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ডিমা হাছাও আৰক্ষী হাফলঙৰ পৰা প্ৰায় 35 কিলোমিটাৰ নিলগৰ হাৰাংগাজা অঞ্চলৰ পৰা 3জন আত্মসমৰ্পণকাৰী ইউটিএলএ উগ্ৰপন্থীক আটক কৰে আৰক্ষী সূত্ৰই কয় যে অঞ্চলটোত সশস্ত্ৰ উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে গোপন সূত্ৰৰ সম্ভেদ পাই উপ আৰক্ষী অধীক্ষক এছ কে মৰাণৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অঞ্চলটোত অভিযান চলাই নংগবম সংলৈ মংনিউ লোভাম সেজাম লোজেম নামৰ উগ্ৰপন্থী কেইজনক আটক কৰিবলৈ সক্ষম হয় নতুন দিল্লীৰ ফিৰোজ শাহ কোটলা ষ্টেডিয়ামত কালি অনুষ্ঠিত 5খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 35 ৰানত পৰাস্ত কৰে টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি ওছমান খাৱাজাৰ 17 ৰানৰ সহায়ত নিৰ্দিষ্ট 50 অভাৰত 9টা উইকেট হেৰুৱাই 272 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত ভাৰতে 50 অভাৰত 237 ৰানতে ইনিংছ সামৰে ভাৰতৰ হৈ ৰোহিত শৰ্মা সৰ্বাধিক 56 ৰান কৰে শেষৰ ফালে ভুৱনেশ্বৰ কুমাৰে 46 কেডাৰ যাদৱে 44 ৰান কৰে যদিও ভাৰতক বিজয় লক্ষ্যত উপনীত কৰাত ব্যৰ্থ হয় নেপালৰ বিৰাটনগৰত কালি অনুষ্ঠিত পঞ্চম সাফ মহিলা ফুটবল প্ৰতিযোগিতাৰ এখন খেলত যোৱাবাৰৰ বিজয়ী ভাৰতে মালদ্বীপক 6-0 গলৰ ব্যৱধানত পৰাজিত কৰে ভাৰতীয় মহিলা খেলুৱৈৰ দলটোৱে খেলখনত প্ৰাধান্য বিস্তাৰ কৰি প্ৰথমাৰ্ধতে 5টা গোল কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে 2010 চনৰে পৰা ভাৰত এই প্ৰতিযোগিতাত অপৰাজিত হৈ আছে শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ চূড়ান্ত এনআৰসি 31 জুলাইৰ ভিতৰত প্ৰকাশ কৰি উলিয়াবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু অসম গণ পৰিষদৰ পুনৰ মিত্ৰতা আগপৰ 3 গৰাকী পদত্যাগী মন্ত্ৰীৰ মন্ত্ৰীসভাত পুনৰ যোগদানৰ সিদ্ধান্ত নতুন দিল্লীত অনুষ্ঠিত 5খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক 35 ৰানত হৰুৱাই অষ্ট্ৰেলিয়াৰ 3-2 ব্যৱধানত শৃংখলা দখল এতিয়াৰ বাতৰি ইমানেই নমস্কাৰ